প্ৰসংগ এপিএসসি পৰীক্ষাৰ কেলেংকাৰীত অভিযুক্ত আন এক ৰাজপত্ৰিত বিষয়াক নিলম্বন কৰা হৈছে। নিয়োগ বিষয়া মৃদুল হাজৰিকাক নিলম্বন কৰিছে ৰাজ্য চৰকাৰে। 2023 এপিএসসি 2013 এপিএসসি পৰীক্ষাত উত্তীৰ্ণ হৈছিল মৃদুল হাজৰিকা। এসআইটিৰ তদন্তত পোহৰলৈ আহিছিল বিষয়াগৰাকীৰ পৰীক্ষাত হোৱা বিসংগতি। মৃদুল হাজৰিকা নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ত কৰ্মৰত আছিল আৰু তেখেতক নিলম্বন কৰা হৈছে। আমি পুনৰবাৰ আপোনালোকক এই গুৰুত্বপূৰ্ণ খবৰটো জনাইছো। এপিএসসি পৰীক্ষাৰ কেলেংকাৰীত অভিযুক্ত ৰাজপত্ৰিত বিষয়া মৃদুল হাজৰিকাক নিলম্বন কৰা হৈছে। নিয়োগ বিষয়া মৃদুল হাজৰিকা 2013 চনৰ এপিএসসিৰ পৰীক্ষাত উত্তীৰ্ণ আৰু এসআইটিৰ তদন্তত পোহৰলৈ আহিছিল বিষয়াগৰাকীৰ পৰীক্ষাত হোৱা বিসংগতি। মৃদুল হাজৰিকা নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। আমি এই সন্দৰ্ভতে সবিশেষ জানিবৰ বাবে প্ৰস্তুতি গগৈৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ। প্ৰস্তুতি গগৈ, মৃদুল হাজৰিকা নামৰ এইগৰাকী নিয়োগ বিষয়াক ইতিমধ্যে এপিএসসি কেলেংকাৰীৰ অভিযুক্ত হিচাপে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। তেওঁৰ বিৰুদ্ধে কেনেকুৱা অভিযোগ আছিল মই সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম। হয় চাওক ৰাজদীপ, যেহেতু শেহতীয়াকৈ আজিৰ পৰা প্ৰায় দুদিন পূৰ্বে আচলতে এইগৰাকী নিয়োগ বিষয়া মৃদুল হাজৰিকাক নিলম্বন কৰিছে ৰাজ্য চৰকাৰে আৰু তেওঁৰ ইতিমধ্যে গম পোৱা গৈছিল যে তেওঁ এপিএসসি 2013 যিটো আচলতে পৰীক্ষা কেলেংকাৰী আছিল সেই পৰীক্ষা কেলেংকাৰীৰ অভিযুক্ত আছিল। সেইবাবে তেওঁক আচলতে এসআইটি ইয়াৰ আগত যিহেতু ন্যায়িক আয়োগৰ যি প্ৰতিবেদন আছিল সেই প্ৰতিবেদনত কিন্তু তেওঁৰ নাম নাছিল বা তেওঁক ন্যায়িক আয়োগে তেওঁক আচলতে তদন্তৰ আওতালৈ অনা নাছিল। কিন্তু তাৰ পাছতে যিহেতু এসআইটিয়ে নতুনকৈ তদন্তটো আৰম্ভ কৰিছিল, তদন্ত আৰম্ভ কৰাৰ পাছত চাওক ৰাজদীপ যে এইগৰাকী বিষয়াৰ আচলতে বহু বিস্ফোৰক তথ্য এসআইটিৰ হাতত আহিছিল আৰু এসআইটিৰ হাতলৈ অহাৰ পাছতে তেওঁক আচলতে তলবো কৰা হৈছিল এসআইটিয়ে আৰু শেহতীয়াকৈ গম পোৱা গৈছে যে বিভাগীয় তদন্তৰ বাবে তেওঁক নিলম্বন কৰা হৈছে। ৰাজ্য চৰকাৰে এগৰাকী মৃদুল হাজৰিকাৰ বিৰুদ্ধে ইতিমধ্যে কঠোৰ হ'বলৈ বাধ্য হৈছে। তেওঁক চাকৰিৰ পৰা নিলম্বন কৰিছে কাৰণ এই এপিএসসি যি ব্যাগুম কেলেংকাৰীৰ যি তদন্ত প্ৰক্ৰিয়া যদিও লাহে লাহে চলি আছে, কিন্তু এনেধৰণৰ খবৰবোৰ এতিয়া আহি আছে। এই ক্ষেত্ৰত চাওক ৰাজীৱ, ইয়াৰ পূৰ্বে বহুকেইগৰাকী ৰাজপত্ৰিত বিষয়াক ইতিমধ্যে ৰাজ্য চৰকাৰে নিলম্বন কৰিছে। তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় তদন্ত চলি আছে, সমান্তৰালকৈ আৰক্ষী তদন্তও চলি আছে। আৰু ইয়াৰ ক্ষেত্ৰত যি 34 গৰাকীকৈ ৰাজপত্ৰিত বিষয়া যিহেতু এই সমগ্ৰ বিষয়টোত অভিযুক্ত কৰা হৈছিল, কিন্তু তাৰে কিন্তু এতিয়াও বহু কেইগৰাকী ৰাজপত্ৰিত বিষয়াক কিন্তু নিলম্বন কৰিবলৈ বা তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ এতিয়াও বাকী আছে। আৰক্ষীৰ যিটো ভূমিকা সেই ভূমিকাটো কিন্তু হৈ পৰিছে কাৰণ এইগৰাকী যি মৃদুল হাজৰিকা সেই মৃদুল হাজৰিকাৰ বিৰুদ্ধে যেনেধৰণৰ অভিযোগ পালে বা যেনেধৰণৰ তথ্য তেওঁলোকৰ হাতলৈ আহিলে, গতিকে ৰাজ্য চৰকাৰে কোনো কথা চিন্তা নাই কৰা বা তেওঁক আচলতে কঠোৰ ব্যৱস্থা ল'বলৈ তেওঁলোকে এখোজ আগুৱাই দুখোজ পিছ পৰা নাই, তেওঁক নিলম্বন কৰিছে। কিন্তু সেই একেটা বিষয় কিন্তু একে অভিযোগ থকা কিন্তু আন একাংশ ৰাজপত্ৰিত বিষয়া এতিয়াও কিন্তু চাকৰিত তেওঁলোকে আছে। তেওঁলোকৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা ল'বলৈ গৈ এখোজ আগুৱাই দুখোজ পাছুৱাই আছে ৰাজ্য চৰকাৰ। সেয়া আপুনি আচলতে নৱনীতা শৰ্মাই কথা কওক বা সমান্তৰালকৈ যিসকল ৰাজপত্ৰিত বিষয়া বৰ্তমান চাকৰি কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে কিন্তু না আৰক্ষী না ৰাজ্য চৰকাৰ কোনো ধৰণৰ কঠোৰ ব্যৱস্থা ল'ব পৰা নাই। কিন্তু তেওঁলোকৰ বিৰুদ্ধেও সেই অভিযোগবোৰ কিন্তু একেই আছে। তেওঁলোকৰ আচলতে 50 নম্বৰ বৃদ্ধি কৰাই হওক বা 100 নম্বৰ বৃদ্ধি কৰাই হওক, কিন্তু সেই সকলোখিনি তথ্য এসআইটিৰ ওচৰত আছে। কিন্তু তেওঁলোকে এইসকল ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে কিন্তু এতিয়াও কোনো ব্যৱস্থা লোৱা নাই। ৰাজ্য চৰকাৰৰ যিটো স্থিতি সেই স্থিতিও কিন্তু ৰহস্যজনক হৈ পৰিছে। কিন্তু যিগৰাকী মৃদুল হাজৰিকাৰ কথা আমি কৈছো যে 2013 বৰ্ষত তেওঁ উত্তীৰ্ণ হৈছিল, তেওঁ পৰীক্ষাত কিছু বিসংগতি এসআইটিয়ে ধৰা পেলাইছিল, তাৰপিছত তেওঁক তলব কৰা হৈছিল আৰু ৰাজ্য চৰকাৰে তেওঁক বিভাগীয় তদন্ত তেওঁৰ বিৰুদ্ধে কৰিছে আৰু যাৰ বাবে তেওঁক ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰিছে। আৰু এইগৰাকী ৰাজপত্ৰিত বিষয়া ইতিমধ্যে গুৱাহাটীৰ যি নিয়োগ বিষয়া কাৰ্যালয় আছে, নিয়োগ বিষয়া কাৰ্যালয়ত কৰ্মৰত আছিল। কিন্তু এতিয়া পৰৱৰ্তী আচলতে যি তদন্ত প্ৰক্ৰিয়া কেনেধৰণৰ হ'ব তাৰ কিন্তু এতিয়া গোটেই সমগ্ৰ প্ৰক্ৰিয়াটোৱে ৰহস্যজনক হৈ পৰিছে। কাৰণ একাংশৰ বিৰুদ্ধে যেনে ব্যৱস্থা লৈছে তেনে কিন্তু ব্যৱস্থা বাকীসকলৰ বিৰুদ্ধে তেওঁলোকে লোৱা নাই। কিন্তু এই ক্ষেত্ৰত কিয় এনেধৰণৰ ডিভাইড এণ্ড ৰুল আচলতে ৰাজ্য চৰকাৰে হওক বা আৰক্ষীয়ে হওক পালন কৰিছে সেই কথাখিনি কিন্তু একদম অস্পষ্ট হৈ পৰিছে। গতিকে লক্ষণীয় হ'ব যে মৃদুল হাজৰিকাৰ দৰে অন্যান্য যিসকল ৰাজপত্ৰিত বিষয়া আছে, যিসকলৰ বিৰুদ্ধে আৰক্ষী আৰু ৰাজ্য চৰকাৰ একদম
নৰম স্থিতি তেওঁলোকে লৈছে গতিকে এই সকল ৰাজপত্ৰিত বিষয়া কেতিয়াকৈ তেওঁলোক চাকৰিৰ পৰা নিলম্বন হ'ব কেতিয়া তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব এই সমগ্ৰ কথাখিনি কিন্তু এতিয়া অনাগত সময়ৰ ওপৰত নিৰ্ভৰ কৰিছে ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক প্ৰস্তুতি গগৈ আমাক সবিশেষ জনোৱাৰ বাবে ইতিমধ্যে আমি আপোনালোকক জনাইছোঁৱে যে মৃদুল হাজৰিকা নামৰ এগৰাকী ৰাজপত্ৰিত বিষয়াক APSC কেলেংকাৰীত জড়িতৰ অভিযোগত অভিযুক্ত কৰি চাকৰিৰ পৰা নিলম্বন কৰা হৈছে 2013 বৰ্ষৰ APSC পৰীক্ষাত উত্তীৰ্ণ আছিল এগৰাকী মৃদুল হাজৰিকা